নিৰ্বাচনৰ বাবে যিহেতু এতিয়া সকলো উৎসৱত অংশগ্ৰহণ কৰিবলৈ আহিছে এই মুহূৰ্তত যান বাহনত আচলতে যথেষ্ট নাগাবান্ধা মানে ধিং সমষ্টি আৰু এতিয়া এনেকে যাব উপায় নাইকা গাড়ী পোৱা নাই আৰু চৰকাৰে কোনো সুবিধাটো নিদিয়ে আমাৰ ভোটৰ কাৰণে হয় না নাই কষ্টটো হ'বই ইয়াত এতিয়া কিমান 20-22 জন হ'ব আৰু বোকাজানৰ পৰা চবে কাম কৰা মানুহ হয় এইটো ভাটাত কাম কৰা আমি দেখুৱাই আছোঁ যে ওপৰত গাড়ীৰ ওপৰত এনেদৰে এতিয়া সকলো কাইলৈ যিহেতু নিৰ্বাচন আৰু এই নিৰ্বাচনৰ সময়ত যিহেতু যান বাহন কোনো পোৱা নাই আৰু এনেদৰে এতিয়া গাড়ীৰ ওপৰত সকলো উঠি একেলগে আহি তেওঁলোকে এনেদৰে এতিয়া যথেষ্ট কষ্ট তেওঁলোকে এতিয়া নিজৰ নিজৰ সমষ্টিলৈ আহিছে এনেদৰে ভোটদান সাব্যস্ত কৰিব যিহেতু কাইলৈ নিৰ্বাচন আৰু কাইলৈ নিৰ্বাচন ইতিমধ্যে সকলোৱে অংশগ্ৰহণ কৰিবলৈ যিহেতু তেওঁলোকে নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰিব লাগিব আৰু আমি এই মুহূৰ্তত দেখুৱাই আছোঁ নগাঁও ধিং গেটৰ পৰাই সকলোবোৰ এই পৰিৱেশ দেখুৱাই আছোঁ এনেদৰেই বিভিন্ন বহিৰাজ্যৰ পৰা বিভিন্ন যিসকল লোক আছিল বা বহিৰাজ্যত কৰ্মৰত যিসকল লোক আছে সেই লোকসকলো ইতিমধ্যে নিজৰ নিজৰ ঘৰলৈ ৰাওনা হৈছে যিহেতু গাড়ীৰ অভাৱ সেই গাড়ীৰ অভাৱৰ বাবে গাড়ী কম হোৱাৰ বাবে এতিয়া সকলোৱে এনেদৰে আচলতে এখন গাড়ীতে যদি আমি চাওঁ 30-40টালৈকে এনেদৰে আচলতে লোক যথেষ্ট কষ্ট কৰি নিজৰ নিজৰ সমষ্টিলৈ ৰাওনা হৈছে আৰু আমি এই মুহূৰ্তত দেখুৱালোঁ যে কিদৰে কাইলৈ যি নিৰ্বাচন সেই নিৰ্বাচনত অংশগ্ৰহণ কৰিবৰ বাবে কিদৰে আচলতে লোকসকল নিজৰ নিজৰ অন্য ঠাইত কৰ্মৰত যিসকল লোক আছিল সেই লোকসকল কিদৰে নিজৰ নিজৰ সমষ্টিলৈ ঘূৰি আহিছে কাইলৈ মতদান সাব্যস্ত কৰিবলৈ নিজৰ ভোটদান সাব্যস্ত কৰিবলৈ আৰু এনেদৰে এতিয়া কাইলৈ যিটো নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যি আচলতে বাহিৰত যিসকল কৰ্মৰত লোক আছিলে বা যুৱক যুৱতী আছিলে সেই সকলোবোৰ এনেদৰে এতিয়া ঘৰলৈ ঘূৰি আহিছে আৰু আমি ধিং গেটৰ পৰিৱেশ দেখুৱাইছোঁ আমি কিছু সময় পূৰ্বৰে পৰা এনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে য'ত যান বাহন নাই আৰু এখন গাড়ীতে 30-40 জনকৈ লোকে এনেদৰে আচলতে আহি তেওঁলোকে নিজৰ নিজৰ সমষ্টিলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ